হিমা দাস আহোঁতে কোনোবাই কৈছে যে ইমান ধুনীয়া আদৰণি হৈছিলে এই দিনৰ পোহৰত আহিছিলে কাৰণে পৰিকল্পনা কৰা পাইছোঁ আমি সেই পৰিকল্পনা কৰা সময় পোৱা নগ'ল আৰু ৰাতি 1 বজাত যদি কাৰোবাক দি দিওঁ ৰাতি কোনো গুৱাহাটীত মানুহ নাথাকিব কোনো মানুহ গম নাপাব সাংবাদিকসকলেও ৰাতি 1 বজাত আহি যদি আমি তেতিয়া মানুহ উত্তৰ বিতৰ্ক কৰিব যে উমা চেত্ৰীক ৰাতি আন্ধাৰত সম্বৰ্ধনা কিয় দিয়া হ'ল সেইকাৰণে আমি দিনৰ পোহৰত ভালকৈ এটা পৰিকল্পনা আগৰ পৰা কৰা আছিল তেনেকৈ আমি কৰিম কাৰণ উমা বোকাখাটৰ ছোৱালী তাই বোকাখাটলৈ গ'ল নিজৰ ঘৰলৈ আমি আহিলেহে কৰিব পাৰিম কিন্তু তাই উমাকতো মই জোৰ জবৰদস্তি কৰি কিডনেপ কৰি ৰাখি দিব নোৱাৰোঁ নে গুৱাহাটীত যে তই থাকিবই লাগিব তাই নিজৰ এটা বিবেক নিজৰ তাই এটা ইণ্ডিপেণ্ডেঞ্চ আছে তাই ঘৰ যাব বিচাৰিছে সেইকাৰণে উমা চেত্ৰী ডাঙৰীয়ানী ঘৰ গৈছে পৰহিলৈ আহিব আমি 9 তাৰিখে উমা চেত্ৰী ডাঙৰীয়াক অসমকেৰ সন্থাত সম্বৰ্ধনা জনাম আৰু উমা চেত্ৰী আমাৰ কাৰণে মই আকৌ কওঁ যে তাই গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী বা মানে চেত্ৰী সম্প্ৰদায়ে লিখা এগৰাকী গোৰ্খা ছোৱালীৰ কাৰণে আমি অৱহেলা কৰাৰ কোনো প্ৰশ্নই নাহে উমা চেত্ৰী আমাৰ কাৰণে অসমীয়া তাই প্ৰথম অসমীয়া যি ইণ্ডিয়ান দল খেলিছে আৰু তাইক আমি সময়ে সময়ে সহায় কৰি আহিছোঁ যেনেকৈ আজি যদি আপোনালোকে চাই ৰিয়ান পৰাগে যদি কেতিয়াবা পাৰফৰ্ম কৰিব পাৰে নোৱাৰে ৰঞ্জিত বৰঠাকুৰে ৰাজস্থান ৰয়েলত মানে বিতৰ্ক কৰে ৰঞ্জিত বৰঠাকুৰে ৰিয়ানক কিয় ইমান ছাপোৰ্ট কৰে ঘৰৰ মানুহ নেকি কিন্তু অসমীয়া বুলি সহায় কৰিব বিচাৰে যে অসমীয়া এজনক তেখেতে প্ৰমোট কৰিছে তেনেকৈ দেৱজিৎ শইকীয়া হওক আমি অসমকেৰ সন্থাই হওঁ আমি উমা চেত্ৰীক আমাৰ অসম তাই দলত তাই খেলে তাই কেতিয়াবা কেপ্টেইন হয় কেতিয়াবা তাই ভাল খেলে তাই তাত ভাল খেলাৰ কাৰণে আজি ইণ্ডিয়ান টিমত চান্স পাইছে তো উমা চেত্ৰীক আমি সদায় প্ৰমোট কৰি কম বয়সীয়া ছোৱালীগৰাকীক বিতৰ্কৰ মাজত ভৰাই নিব নালাগে মই ভাবোঁ যিসকল ব্যক্তিয়ে অলপ মই এতিয়ালৈকে দেখা নাই কি লিখিছে কিন্তু বহুতে পলিটিকেল কৰিব বিচাৰিছে যে তৰংগ গগৈয়ে বিজেপি বিধায়ক হোৱাৰ বাবে চাগে সম্বৰ্ধনা জনোৱা নাই নেকি